ডিমৰীয়াবাসী ৰাইজৰ যি মৰম যি আশীৰ্বাদ ডিমৰীয়াবাসীৰ মৰম আৰু আশীৰ্বাদৰ বাবে মই চিৰকৃতজ্ঞ। জীৱনৰ ৰাজনীতিৰ প্ৰথম খোজত ডিমৰীয়াবাসী ৰাইজে যিমান মৰম আৰু আশীৰ্বাদ দিলে, এতিয়া ডিমৰীয়াবাসী ৰাইজৰ যিহেতু মই নিজৰ তেখেতসকলৰ পৰিয়ালৰ সদস্য আৰু গোটেই ডিমৰীয়াবাসী ৰাইজৰ মই প্ৰতিটো মুহূৰ্তত প্ৰতিটো সময়ত যোৱা সময়ছোৱাত যি ধৰণে থাকিবলৈ চেষ্টা কৰিছিলোঁ, এতিয়া তেখেতসকলে মোৰ ওপৰত যি দায়িত্ব দিলে, দায়িত্ব দিয়াৰ পিছত মই নিশ্চিতভাৱে ডিমৰীয়াবাসী ৰাইজৰ লগত সদায় থাকিম। প্ৰথমটো পৰিকল্পনা মানে এটা কৈ দিলে এটাতে শেষ নহ'ব, পৰিকল্পনা যথেষ্ট আছে, সপোনো যথেষ্ট আছে। মই আজি আপোনালোকক সকলোখিনি নকওঁ, নিৰ্বাচনী সভাত মই বহুত কথাই কৈছোঁ। মই শিক্ষাৰ কথা কৈছোঁ, মই এমপ্লয়মেণ্টৰ কথা কৈছোঁ, মই বিভিন্ন ক্ষেত্ৰত সামাজিক সাংস্কৃতিক অৰ্থনৈতিক স্বাৱলম্বিতা বিভিন্ন ক্ষেত্ৰৰ কথাটো কৈছোঁ। আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুনৰবাৰ যিহেতু আমাৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব, অসমখনক যি ধৰণে আগবঢ়াই লৈ গৈছে যোৱা সময়ছোৱাত আগন্তুক দিনতো লৈ যাব। আৰু তেখেতে ডিমৰীয়াবাসী ৰাইজক সদায় তেখেতে অসমৰে তেওঁ অভিভাৱক, তথাপি ডিমৰীয়াবাসী ৰাইজক ৰাইজে অতি অধীৰ অপেক্ষাৰে আছে। তেখেতে নিৰ্বাচনী সভাত আমাক ডিমৰীয়াবাসী ৰাইজক যথেষ্ট আগবঢ়াই লৈ যাব বুলি তেখেতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। 100তকৈও বেছি শতাংশত বেছি দায়বদ্ধ, তাতকৈও বেছি কৰিব পাৰি নেকি, মই সেই কথাটোহে চেষ্টা কৰিম, সেই কথাটোহে চিন্তা কৰিম। কিয়নো ৰাইজে যথেষ্ট মৰম দিছে, যথেষ্ট আশীৰ্বাদ দিছে। ৰাইজৰ মৰম আৰু আশীৰ্বাদ আমি শিৰত লৈ আগবাঢ়ি যাবই লাগিব, ৰাইজৰ লগত কাম কৰিবই লাগিব, সমাজ ব্যৱস্থা আগবঢ়াই নিবই লাগিব। যি উন্নয়নৰ কথা আছে, উন্নয়ন ইতিমধ্যে হৈছে, যিসমূহ খুঁটি নাতি আছে সেই খুঁটিসমূহ নাতিসমূহ মাৰিব লাগিব। ৰাইজৰ লগত আলোচনা কৰি ৰাইজৰ সমস্যাৰ কথা চিন্তা কৰি ৰাইজৰ সমাজখন আগবঢ়াই লৈ যাব লাগিব। ডিমৰীয়াবাসী ৰাইজৰ যি মৰম যি আশীৰ্বাদ ডিমৰীয়াবাসীৰ মৰম আৰু আশীৰ্বাদৰ বাবে মই চিৰকৃতজ্ঞ। জীৱনৰ ৰাজনীতিৰ প্ৰথম খোজত ডিমৰীয়াবাসী ৰাইজে যিমান মৰম আৰু আশীৰ্বাদ দিলে, এতিয়া ডিমৰীয়াবাসী ৰাইজৰ যিহেতু মই নিজৰ তেখেতসকলৰ পৰিয়ালৰ সদস্য আৰু গোটেই ডিমৰীয়াবাসী ৰাইজৰ মই প্ৰতিটো মুহূৰ্তত প্ৰতিটো সময়ত যোৱা সময়ছোৱাত যি ধৰণে থাকিবলৈ চেষ্টা কৰিছিলোঁ, এতিয়া তেখেতসকলে মোৰ ওপৰত যি দায়িত্ব দিলে, দায়িত্ব দিয়াৰ পিছত মই নিশ্চিতভাৱে ডিমৰীয়াবাসী ৰাইজৰ লগত সদায় থাকিম। প্ৰথমটো পৰিকল্পনা মানে এটা কৈ দিলে এটাতে শেষ নহ'ব, পৰিকল্পনা যথেষ্ট আছে, সপোনো যথেষ্ট আছে। মই আজি আপোনালোকক সকলোখিনি নকওঁ, নিৰ্বাচনী সভাত মই বহুত কথাই কৈছোঁ। মই শিক্ষাৰ কথা কৈছোঁ, মই এমপ্লয়মেণ্টৰ কথা কৈছোঁ, মই বিভিন্ন ক্ষেত্ৰত সামাজিক সাংস্কৃতিক অৰ্থনৈতিক স্বাৱলম্বিতা বিভিন্ন ক্ষেত্ৰৰ কথাটো কৈছোঁ। আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুনৰবাৰ যিহেতু আমাৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব, অসমখনক যি ধৰণে আগবঢ়াই লৈ গৈছে যোৱা সময়ছোৱাত আগন্তুক দিনতো লৈ যাব। আৰু তেখেতে ডিমৰীয়াবাসী ৰাইজক সদায় তেখেতে অসমৰে তেওঁ অভিভাৱক, তথাপি ডিমৰীয়াবাসী ৰাইজক ৰাইজে অতি অধীৰ অপেক্ষাৰে আছে। তেখেতে নিৰ্বাচনী সভাত আমাক ডিমৰীয়াবাসী ৰাইজক যথেষ্ট আগবঢ়াই লৈ যাব বুলি তেখেতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। 100তকৈও বেছি শতাংশত বেছি দায়বদ্ধ, তাতকৈও বেছি কৰিব পাৰি নেকি, মই সেই কথাটোহে চেষ্টা কৰিম, সেই কথাটোহে চিন্তা কৰিম। কিয়নো ৰাইজে যথেষ্ট মৰম দিছে, যথেষ্ট আশীৰ্বাদ দিছে। ৰাইজৰ মৰম আৰু আশীৰ্বাদ আমি শিৰত লৈ আগবাঢ়ি যাবই লাগিব, ৰাইজৰ লগত কাম কৰিবই লাগিব, সমাজ ব্যৱস্থা আগবঢ়াই নিবই লাগিব। যি উন্নয়নৰ কথা আছে, উন্নয়ন ইতিমধ্যে হৈছে, যিসমূহ খুঁটি নাতি আছে সেই খুঁটিসমূহ নাতিসমূহ মাৰিব লাগিব। ৰাইজৰ লগত আলোচনা কৰি ৰাইজৰ সমস্যাৰ কথা চিন্তা কৰি ৰাইজৰ সমাজখন আগবঢ়াই লৈ যাব লাগিব।